Hello everyone. আজি মই কল আৰু আটাৰে কিদৰে বৰফি বনাব পাৰি তাকে দেখাব লৈছো। আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো। কলৰ বৰফি বনাবৰ বাবে মই এয়া দুটা কল লৈছো, এবাটি আটা আৰু আধা বাটি মই গুড় লৈছো আৰু কেইটামান ড্ৰাই ফ্ৰুটছ আৰু এয়া অকণমান ঘি লৈছো। প্ৰথমে মই কলৰ বাকলিখিনি গুচাই এতিয়া এইখিনি মই সৰু সৰুকৈ কাটি মিক্সি জাৰ এটাত এয়া গ্ৰাইণ্ড কৰি লম। এই কলখিনি কাটি লোৱা হৈ গ'ল। এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি লম। এই মোৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া মই কি কৰোঁ আপোনালোকক দেখুৱাই যাম। প্ৰথমে মই গেছৰ ওপৰত এখন পেন পাতি লৈছোঁ। পেনখন গৰম হোৱাত যিটো বাতিৰে মই আটা লৈছিলোঁ সেই একেটা বাতিৰে আধা বাতি মই এয়া ৰিফাইন লৈছোঁ। অইলখিনি গৰম হোৱাত মই এয়া আটা বাতি দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ব লাগিব। আটাখিনি ৰঙা হৈ যোৱাতে অলপ কালাৰটো চেঞ্জ হৈছে। এতিয়া মই ইয়াতে 2 চামুচ এয়া চুজি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া এইখিনি মই দুইখিনি মিক্স কৰি ভালদৰে ভাজি ল'ম। সময় ভাজি ল'লোঁ। 5 মিনিটৰ পাছত মই এতিয়া এয়া কলৰ মিশ্ৰণখিনি ইয়াতে দি দিম। পুনৰ এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া মই মিশ্ৰণখিনি 2 চামুচ এয়া পুনৰ এইখিনি মই আকৌ ভালদৰে লৰাই দিম। ইয়াতে আধা মই ড্ৰাই ফ্ৰুটছ দি দিম আৰু আধা মই শেষতহে দিম। আৰু অকণমান মই এয়া ইলাচি পাউডাৰ দি দিছোঁ। পুনৰ এইখিনি মই ভালদৰে আকৌ ভাজি ল'ম। ঘি দি দিয়াত মিশ্ৰণখিনি সফ্ট হৈ গ'ল। এয়া মোৰ মিশ্ৰণখিনি ভজা হৈ গ'ল। এতিয়া মই চেনি পানীখিনি ঠিক কৰি লওঁ। এতিয়া মই এটা এয়া চচ পাতি দিছোঁ। তাত মই এবাটি গুড় দিছোঁ আৰু আধা বাটি পানী দিছোঁ। এতিয়া এইখিনি মই অলপ উতলাই ল'ব লাগিব। সেয়েহে মই গেছৰ ওপৰত তুলি দিছোঁ। এতিয়া এইখিনি গলিবৰ বাবে মই ভালদৰে লৰাই দিছোঁ। এতিয়া গুড়ৰ পানীখিনি ৰেডি হয় মানে মই বাটাৰ পেপাৰখন ঠিক কৰিলোঁ। গুড়খিনি ৰেডি হয় মানে মই এয়া যিখিনিত মই বৰফিখিনি ৰাখিম সেই পেনখন মই অকণমান বাটাৰ পেপাৰ এখন দি অকণ তেল সানি থৈছোঁ যাতে আমাৰ উলিয়াই অনাত সুবিধা হয়। মোৰ ওচৰত বাটাৰ পেপাৰ নাছিলে, সেয়েহে মই এখন নৰ্মেল পেপাৰ ল'লোঁ। ইয়াত অকণমান এয়া ৰিফাইন দি মই ৰেডি কৰি ল'লোঁ। এয়া মোৰ গুড়খিনি গলি গ'ল। 5 মিনিট সময় মই উতলাই ল'লোঁ। এতিয়া এইখিনি হৈছেনে চেক কৰিবৰ বাবে মই অকণমান এই হাতত লৈছোঁ। এই আঠা আঠা হৈ গ'ল। মোৰ গুড়ৰ পানীখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই নমাই লওঁ আৰু ইয়াতে মিশ্ৰণৰ পেনখন পাতি দিলোঁ। এতিয়া ইয়াত মই অকণমানকৈ এয়া গুড়ৰ পানীখিনি দি যাম। এতিয়া বহুত কোমল হৈ গৈছে আৰু যদি প্ৰয়োজন নহয় মই পাছৰখিনিও দি দিম। সেয়েহে মই অলপ কমকৈ দিছোঁ প্ৰথমে। থকা গুড়ৰ পানীখিনি দিব লাগিব, কিয়নো এয়া মই জোখমতে কৰিছিলোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই গোটেই মিশ্ৰণখিনি লগাই ল'ব লাগিব। এই মিশ্ৰণখিনি পেনখনৰ পৰা এৰাই আহিল।
এতিয়া আমি জানিব লাগিব এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই বাটাৰ পেপাৰখনত দি দিম। গৰমে মই এইখিনি ইয়াতে দি দিম আৰু ভালদৰে সমান কৰি ল'ম। কলৰ ইমানেই ধুনীয়া ফ্লেভাৰ আহিছে, একদম খাওঁ খাওঁ লাগিছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া মই এইখিনি ভালদৰে সমান কৰি ল'ম। এতিয়া এটা সমান বাতিৰে মই এইখিনি সমান কৰি ল'ম। এতিয়া বাকি থকা ড্ৰাই ফ্ৰুটছখিনি মই ইয়াতে দি দিম। পুনৰ মই বাতিটোৱে দি এইখিনি ইয়াতে লগাই দিম। এতিয়া এইখিনি মই 2 ঘণ্টাৰ বাবে ৰেষ্ট কৰি ৰাখি দিছোঁ। 2 ঘণ্টাৰ পাছত পুনৰ মই আপোনালোকক দেখুৱাই আছোঁ মোৰ বৰফিখিনি কেনেকুৱা হ'ল। এতিয়া এইখিনি মই ইয়াৰ পৰা উলিয়াই পিচ পিচ কৰি আপোনালোকক কাটি দেখুৱাম। মোৰ আটা আৰু কলেৰে বনোৱা বৰফিখিনি ৰেডি হৈ গ'ল। এই চাওকচোন, দেখাত কি সুন্দৰ হৈছে, খাবলৈ ইমানেই সোৱাদ হৈছে। কলৰ যিটো ফ্লেভাৰ আহিছে, খাবলৈ খুবেই মজা হৈছে। আপোনালোকে এবাৰ বনাই চাবচোন। যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি কোনোবা নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব।